হেল্ল' গাইজ, আজি আপোনালোকৰ সৈতে এটি ৰেচিপি শ্বেয়াৰ কৰিবলৈ প্ৰথমে গৰম পানীত 15 মিনিটমানৰ বাবে চয়াবিনখিনি তিয়াই থ'লোঁ। তাৰপিছত কাজুও তিয়াই থ'লোঁ আৰু তাৰপিছত কাম কৰি থকাৰ মাজতে চিপছ খালোঁ অকণমান। তাৰপিছত আলু চয়াবিনখিনি মিক্সিত মাৰি পেলাই ৰেড চিলি, নিমখ, জলকীয়া দি দিলোঁ। তাৰপিছত আৰু তাৰ লগতে বইল কৰি থোৱা আলুখিনিও দি দিলোঁ ৰুকি পেলাই। তাৰপিছত অকণমান বেচন দিলোঁ। আপোনালোকে কৰ্ণফ্ল'ৰো দিব পাৰে, যিহেতু মোৰ ওচৰত আজি কৰ্ণফ্ল'ৰ নাছিলে, বেচনকে দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ সৰু সৰু বল বনাই ল'লোঁ। এতিয়া কেৰাহীত পিঁয়াজ, জলকীয়া বলখিনি ৰেডি হৈ দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। তাত আদা নহৰুৰ পেষ্ট, কাজু, খিচমিচ আটাইখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু অকণমান মছলাও দিছিলোঁ। মছলা দিছে আপোনাৰ দালচিনি তেনেকৈ কিবা কিবি দিছিলোঁ আৰু তাৰপিছত এতিয়া বইলখিনি ফ্ৰাই কৰিব ল'লোঁ। ফ্ৰাই কৰাৰ পিছতে পিঁয়াজ জলকীয়াখিনি যে ভাজিছিলোঁ আটাইখিনি কাজু খিচমিচ সেইখিনি মিক্সিত মাৰি পেলাই এতিয়া সেইখিনি ফ্ৰাই কৰিলোঁ ধুনীয়াকৈ পেনত কেৰাহীটোত দি। তাৰপিছত ফ্ৰাই কৰি তাত মছলা চছলা ৰেড চিলি অকণমান গৰম মছলা হওক চাহী গৰম মছলা দিয়াৰ পিছত কোফ্তাখিনি দি দিলোঁ। তাৰপিছত আপোনাৰ ক্ৰীম দিলোঁ আৰু লগতে কচুৰি মিঠৈ দিলোঁ। ৰেডি এতিয়া মোৰ খানা।